ছাৰ বাইদেউসকল কৰ্মচাৰীসকলৰ লগতে পেঞ্চনাৰসকলৰ কিমান পৰিমাণে দৰমহা বৃদ্ধি পাব আৰু আপোনালোকে কিমান পৰিমাণে উপকৃত হ'ব ইয়াকে এক বিশেষ সৈতে খবৰ প্ৰকাশ পাইছে। হয় ছাৰ বাইদেউসকল, আপুনি অসম চৰকাৰৰ অধীনৰ কৰ্মচাৰী নহওক কিয় নাইবা কেন্দ্ৰীয় চৰকাৰৰ কৰ্মচাৰী আৰু পেঞ্চনাৰসকলৰ বাবে যুগান্তকাৰী সংস্কাৰ আনিবলৈ সাজু হৈছে অষ্টম দৰমহা আয়োগে। সাধাৰণ দৰমহা বৃদ্ধিৰ বাহিৰেও দৰমহা স্তৰৰ এক বৃহৎ গাঁথনিগত পৰিৱৰ্তন প্ৰস্তাৱ কৰা হৈছে। বৰ্তমানৰ 6টা দৰমহা স্তৰক মাত্ৰ 3টাত একত্ৰিত কৰা হ'ব। যদি সেয়া কাৰ্যকৰী কৰা হয় তেন্তে ইয়াৰ ফলত কৰ্মচাৰীসকলৰ দৰমহা যথেষ্ট বৃদ্ধি হোৱাৰ লগতে কেৰিয়াৰৰ দ্ৰুত বৃদ্ধি হ'ব। প্ৰত্যাশিত দৰমহা বৃদ্ধি কিয়নো ফিডমেন ফেক্টৰ মূল দৰমহা গণনা কৰিবলৈ ব্যৱহাৰ কৰা হয়, যাৰ ফলত 1.92 বা তাতকৈ অধিক হ'ব পাৰে। সম্ভাৱনাময়ভাৱে স্তৰ 1 কৰ্মচাৰীৰ বাবে ন্যূনতম মৌলিক দৰমহা 18,000ৰ পৰা 34,560 টকালৈকে বৃদ্ধি কৰিব পাৰে। আনহাতে পে লেভেল মাৰ্জাৰৰ প্ৰস্তাৱ 6টা পে লেভেল 3টাত একত্ৰিত কৰাৰ পৰামৰ্শ দিয়া হৈছে আৰু যাৰ ফলত পে ষ্ট্ৰাকচাৰ সৰল কৰি দৰমহা বৃদ্ধি কৰা হ'ব। যাৰ ফলত পে লেভেলৰ মাৰ্জাৰ প্ৰস্তাৱ কি? প্ৰস্তাৱটো প্ৰথম 6টা দৰমহা স্তৰক 3টা বহল শ্ৰেণীত একত্ৰিত কৰাৰ পৰামৰ্শ দিয়া হৈছে। নতুন স্তৰৰ ক স্তৰ 1 আৰু স্তৰ 2 একত্ৰিত কৰা হ'ব। আনহাতে নতুন স্তৰ খ 3 আৰু 4 স্তৰ একত্ৰিত কৰা হ'ব। আনহাতে নতুন স্তৰ গ স্তৰ 5 আৰু স্তৰ 6 একত্ৰিত কৰা হ'ব আৰু যাৰ ফলত নিম্ন স্তৰৰ কৰ্মচাৰীৰ বাবে মৌলিক দৰমহা বৃদ্ধি পাব। আনহাতে স্তৰ ভিত্তিক পদক্ষেপ হ্ৰাস কৰি পদোন্নতি দ্ৰুত কৰা হ'ব। আনহাতে দৰমহাৰ যি অসুবিধা আছে সেয়া হ্ৰাস কৰা হ'ব আৰু যাৰ ফলত কৰ্মচাৰীসকল কেনেকৈ লাভৱান হ'ব। বেচিক চেলাৰীত বিগ জাম্প, তাৰমানে বেচিক চেলাৰী বহু পৰিমাণে বৃদ্ধি পাব। যদি লেভেল 1 18,000 টকা হয় তেনেহ'লে লেভেল 2 19,900 টকা হ'ব আৰু যাৰ ফলত নতুন আৰম্ভণিৰ দৰমহা 19,900 বা তাতকৈ বেছি হ'ব পাৰে। আৰু একেদৰে লেভেল 3 যদি 21,700 আৰু লেভেল 4 যদি 25,500 হয় তেনেহ'লে এয়া একত্ৰিত কৰি আপোনাৰ 25,500 টকালৈকে এয়া বৃদ্ধি কৰা হ'ব। ঠিক তেনেদৰে লেভেল 5 29,200 আৰু লেভেল 6 35,400 কৰ্মচাৰীসকলে প্ৰত্যক্ষভাৱে দৰমহা বৃদ্ধি দেখিবলৈ পাব, যাৰ ফলত দ্ৰুত প্ৰমোচন আৰু কেৰিয়াৰ বৃদ্ধি পাব। কম দৰমহাৰ স্তৰৰ অৰ্থ হ'ল দ্ৰুত পদোন্নতি। কৰ্মচাৰীসকলে মধ্যৱৰ্তী পদক্ষেপসমূহ এৰিব, উচ্চ দৰমহা স্কেললৈ দ্ৰুতভাৱে আগবাঢ়িব, কম সময়ত অধিক দায়িত্ব আৰু উচ্চ পদবী লাভ কৰিব। আৰু কেনেকৈ আপোনালোকৰ দৰমহা লাভ কৰিব বেছিকৈ সেয়া হ'ল লেভেল 1 লেভেল 3 আৰু লেভেল 5ৰ কৰ্মচাৰীসকলক তাৎক্ষণিকভাৱে দৰমহা বৃদ্ধি হোৱা দেখা যাব। আনহাতে স্তৰ 2 স্তৰ 4 আৰু স্তৰ 6ৰ কৰ্মচাৰীসকলক উন্নত কেৰিয়াৰৰ অগ্ৰগতিৰ দ্বাৰা উপকৃত হ'ব আৰু যাৰ ফলত অষ্টম দৰমহা আয়োগৰ অধীনত আপোনালোকৰ যি পে লেভেল সেয়া একত্ৰিত কৰা হ'ব, যাৰ ফলত কৰ্মচাৰীসকলক দৰমহা বৃদ্ধিৰে তেওঁলোকক পুৰস্কৃত কৰা হ'ব।